কথা শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কাৰ পৰা? মহামানী সূতৰ পৰা, উগ্ৰশ্ৰৱা সূত দেই। শৌনক বদতি শুনা সূত মহামানী। শৌনকসকলে কৈছে সূতক যে পৰম পাতকী কলি পাইলে হেন জানি, যে কলিযুগ আহিলে, হয়নে বাৰু? আৰম্ভিলোঁ যজ্ঞ আহি সহস্ৰ বছৰ, আমি 1000 বছৰ যজ্ঞ কৰিলোঁ। হোম ধূমে ধূম্ৰ বৰ্ণ ভয়লা কলে বৰ, আমি যজ্ঞ 1000 বছৰ কৰিলোঁ। যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰৰ বৰণটো কি হৈ গ'ল? কলাৰ নিচিনা, কলা হৈ গ'ল, ধোৰা কাউৰীৰ নিচিনা কলা হৈ গ'ল দেই। তাৰপিছত কৈছে যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস। আমি যজ্ঞ কৰিছোঁ, পূজা কৰিছোঁ, কিন্তু আমাৰ যিটো কৰ্ম কৰি আছোঁ সেইটো আমাৰ নিজৰ ওপৰতে বিশ্বাস জন্মা নাই। সেইকাৰণে কৈছে যে আপোনাৰো আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। আমি ইমান বছৰ আমাৰ নিজৰ আয়ুটোৱে ব্যৰ্থ নাশ কৰি আছিলোঁ। সেইকাৰণে কি কৈছে? সম্প্ৰতি তুমিহে চিন্তি উক মাহিত, এতিয়া তুমিহে আমাৰ হিতটো চিন্তা কৰা। কি বুলি কৈছে? সেই হিতৰ কথাটো ক'ব কি? কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত, আমাক কৃষ্ণ চৰিত্ৰ অমৃত পান কৰা। ভাগৱত কি হয়? বোলে স্বৰ্গৰ দেৱতাসকলৰ অমৃত পান কৰিলে মানুহ মৰিব লাগিব। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। আইসকলে কথা বতৰা নাপাতিব, নিজৰ ল'ৰা ছোৱালীবিলাকক নিজে চম্ভালি ৰাখক। তাৰমানে বেদত প্ৰধান থকা ঋষিমুনিসকলক কৈছে যে আমি যিবিলাক বেদকৰ্ম কৰি আছিলোঁ, যাগ যজ্ঞ পূজা পাতল বলি বিধান, এইবিলাক কৰ্মই কিন্তু আমাৰ উপকাৰ সাধিব নোৱাৰিলে। এইবিলাক কৰ্ম কৰি আমাৰ পাপহে হ'ল আৰু আমাৰ তাত বিশ্বাসো জন্ম উপজা নাই। কি কৰ্ম কৰিম আৰু কি কৰ্ম কৰিলে আমাৰ হিত হয়, এই কথাটো তুমি আমাক কোৱা। এইকাৰণে কৈছে যে পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন, ইহাক নজানি আন কৰ্ম কৰি মৰো। এই তত্ত্বটোৱে আমি নাজানি, এই কথাবিলাক আমি নুশুনি, এই কথাটো আমি নুবুজি কি কৰিলোঁ? ইহাক নজানি আনক কৰ্ম কৰি মৰো, আৰু আন কৰ্ম কৰি আমি মৰিছোঁ, জন্মিছোঁ, মৰিছোঁ, জন্মিছোঁ। গতিকে বেলেগ কৰ্ম কৰিলে, যাগ যজ্ঞ পূজা বলি বিধান কৰিলে কি হয়? গীতাত কৃষ্ণ এই তত্ত্বটো কৈছে, বৰ সুন্দৰ দৰ্শন আছে। যজ্ঞে ৰিষ্টে স্বৰ্গ গতিম পাർത്থায়ন্তে ত্যক্তম ভুক্তম স্বৰ্গলোকম বিশালম ক্ষীণম পুণ্য মৃত্যুলোকে বসন্তি। যজ্ঞ যাগ পূজা কৰি আমি যদি পুণ্য ফলো পাওঁ, ফলৰ পুণ্য পালেও আমি স্বৰ্গলৈ যাওঁ। স্বৰ্গত গৈ আকৌ পুণ্য যেতিয়া আমাৰ আদায় হয়, তাত থকা দেৱ দেৱীবিলাকে আমাক গতিয়াই কিনি আকৌ